এজোপা প্ৰাচীন বৰগছত ধৰ্মীয় জনবিশ্বাস। গোলাঘাটৰ অকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰ লোকাৰণ্য। ১৫০ বছৰীয়া বৰগছৰ তলত ভোগ আগবঢ়াইছে ভক্তই। হাঁহ কোমোৰাৰে ৰাইজে আগবঢ়াইছে ডাঙৰীয়া ভোগ। হয়, এজোপা প্ৰায় ১৫০ বছৰীয়া বৰগছ আৰু সেই বৰগছজোপাক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে এক ধৰ্মীয় বাতাবৰণ। মই বৰ্তমান উপস্থিত আছোঁ খুমটাই অকামলুৱাত আৰু অকামলুৱাৰ ঐতিহাসিক যি বৰগুৰি সমন্বয় ক্ষেত্ৰত বছৰেকীয়া ডাঙৰীয়া ভোগ কাৰ্যসূচীত ইতিমধ্যে পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশ। বৰগুৰি সমন্বয় ক্ষেত্ৰত বীৰ দি বাট নোপোৱা অৱস্থা। ভক্তই আগবঢ়োৱা কোমোৰাৰে এখন পাহাৰৰ সদৃশ হৈ পৰিছে বুলি ক'লেও বহাই কোৱা নহ'ব। অকামলুৱাৰ ১৫৬ বছৰীয়া প্ৰাচীন পৰম্পৰা মূৰ্তমান। আজি প্ৰায় ১৫৬ বছৰ ধৰি এই ঐতিহাসিক বৰগছৰ তলতে গৰখীয়া ভোগ ভাগ আয়োজন কৰা হৈছে। ইয়াত অসমৰ লগতে অসমৰ বাহিৰৰো বিভিন্ন ধৰণৰ ভক্তসকলে আহি ইয়াত পাতিহাঁহ আৰু কোমোৰা আগবঢ়াই মনোবাঞ্ছা সিদ্ধি হোৱাৰ এটা লোকবিশ্বাস আছে আৰু সেই বিশ্বাস অনুসৰিয়েই এই ভোগ ভাগৰ আয়োজন হৈছে। আমি কাতি মাহৰ এটা দেওবাৰত এই ভোগ ভাগ দিয়াৰ ব্যৱস্থা কৰোঁ আৰু সেই অনুসৰিয়েই অগণন ভক্তৰ সমাগম হয় আৰু সমূহ ভক্তক আমি এই ভোগ প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু প্ৰায় সফল হৈছোঁ। ডাঙৰীয়া ভোগ আগবঢ়াবলৈ দূৰ দূৰণিৰ পৰা হাতে হাতে হাঁহ কোমোৰা লৈ অকামলুৱালৈ আহিছে ভক্ত। কোনোবা প্ৰথমবাৰ, কোনোবা আকৌ দ্বিতীয়বাৰ। হয়, ইয়াত আগতেও আহিছে নে এবাৰ প্ৰথম আহিছে? এবাৰ প্ৰথম। কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভালে লাগিছে। এতিয়া হাঁহ কোমোৰাই ভোগ আগবঢ়াই? হয়, নাওজানৰ পৰা আহিছো। হয়, আগতেও আহিছে নে? আগতে এবাৰ আহিছে, এবাৰ হয়তো দুবাৰ হৈছে। ইয়াত ইতিমধ্যে ভোগ আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰমাণ আছে। প্ৰমাণ আছে, হয়, প্ৰমাণ আছে কাৰণে আমি আহিছো। ৬০খন চৌকাত ৰন্ধন কাৰ্য। শতাধিক ৰান্ধনি ব্যস্ত ভোজ ভাতৰ আহাৰ প্ৰস্তুতত। প্ৰায় ৫০,০০০ ভকত বৈষ্ণৱে ডাঙৰীয়া ভোগ গ্ৰহণ কৰিব বৰগছৰ তলত। কিমান ভকতৰ আগমন ঘটে? ইয়াত আগমনটো প্ৰায় লাখ লাখ ভকতেই ঘটে, কিন্তু ভোগ মিনিমাম ৫০,০০০ ভকতে ভোগ গ্ৰহণ কৰে। কেৱল উজনি নামনিৰে নহয়, বহুৰাজ্যৰ পৰাও আহিছে বহু ভক্ত। বৰগছৰ তললৈ আহি হাঁহ কোমোৰাৰ আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয় বুলি জনবিশ্বাস। বহু ভকত বৈষ্ণৱে গ্ৰহণ কৰিছে আহাৰ। বহুজনে আকৌ ভোগ আগবঢ়াই চাকি ধূপ জ্বলাই সময়ৰ অভাৱৰ বাবে গৈছে গৈ আহাৰ গ্ৰহণ নকৰাকৈ। যিহেতু সময় কম হৈ যায়, কিছু সংখ্যক ভকত আহি চাকি বন্তি জ্বলাই ভোগ গ্ৰহণ নকৰাকৈ গুচি যায়। আমি সকলোৰে বাবে প্ৰস্তুত কৰোঁ আৰু আমি অনুৰোধ কৰিছোঁ সকলোৱে যাতে ভোগ ভাগ গ্ৰহণ কৰি যায়। প্ৰতি বছৰৰ কাতি মাহৰ কোনো এটা দেওবাৰে ডাঙৰীয়া ভোগ আগবঢ়োৱাটো এক পৰম্পৰা। খুমটাইৰ পৰা বেদাংগ তামুলী, DY 365।